আপুনি অসম চৰকাৰৰ এজন চৰকাৰী কৰ্মচাৰী নেকি? যদি আপুনি অসম চৰকাৰৰ এজন চৰকাৰী কৰ্মচাৰী হয় তেতিয়াহ'লে আপোনালোকৰ বাবে এটা অতি সুখবৰ। সেই সুখবৰটো হৈছে যে আপোনালোকে প্ৰত্যেক সময়ত আপোনালোকে শুনিব পায় যে ছাৰ্ভিচ বুকনো কি আপোনালোকে সকলোকে ইতিমধ্যে জ্ঞাত। আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায় লৈ আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। যে ছাৰ্ভিচ বুক হৈছে আপোনালোকে জইন কৰা দিনৰ পৰা আপোনাৰ যেতিয়াই আপোনাৰ এপইণ্টমেণ্ট হয় সেই এপইণ্টমেণ্ট দিনাৰৰ পৰা আপোনালোকৰ সমস্ত তথ্য সেই ছাৰ্ভিচ বুকত আমাৰ এণ্ট্ৰি কৰা হয় আৰু আপোনালোকৰ ৰিটায়াৰমেণ্টলৈকে সেই তথ্যবোৰ আপোনালোকৰ ছাৰ্ভিচ বুকত এণ্ট্ৰি থাকে। আৰু সেই ছাৰ্ভিচ বুকটো আপোনালোকে যলৈকে নাযাওক কেলে সেই ঠাইলৈ ট্ৰান্সফাৰ হৈ গ'লেও আপোনালোকৰ সেই ছাৰ্ভিচ বুকটো সেই আপোনালোকৰ হেড অফিচলৈ লৈ যাবলগীয়া হয়। যদি আপুনি এজন শিক্ষক তেতিয়াহ'লে আপোনালোকৰ বিঅ' অফিচত আপোনালোকৰ ছাৰ্ভিচ বুক থাকিব। আৰু যদি আপোনালোকে অন্য অনুষ্ঠানৰ এজনৰ কৰ্মচাৰী হয় চৰকাৰী, তেতিয়াহ'লে আপোনালোকৰ অনুষ্ঠানৰ যি হেড ইনষ্টিটিউশ্যনটো হয়, হেড অনুষ্ঠানটো হয়, সেই অনুষ্ঠানত আপোনালোকৰ ছাৰ্ভিচ বুকটো থাকিব। আৰু সেই ছাৰ্ভিচ বুকত আপোনালোকৰ সকলো তথ্য, যেনেকুৱা ধৰি লওক আপোনালোকৰ গ্ৰেড পে'ৰ তথ্য হওক, আপোনালোকৰ গ্ৰেড পে' কেতিয়া ইনক্ৰিজ হৈছে, আপোনালোকৰ 8 পে' কমিশ্যন কেতিয়া লাগিছে, বা আপোনালোকৰ অন্যান্য যেনেকৈ ডিয়াৰনেছ এলাউঞ্চ আপোনালোকৰ কেতিয়া লাগিছে, আপোনালোকে চাকৰিত কেতিয়া জইন কৰিছে, আপোনালোকৰ কোন সময়ত কি ইনক্ৰিমেণ্ট লাগিছে, সকলোবোৰ তথ্য আপোনালোকৰ ইনক্ৰিমেণ্ট, আপোনালোকৰ গ্ৰেড পে', আপোনালোকৰ DA কেতিয়া কোন সময়ত আপোনালোকৰ চেলাৰী ইনক্ৰিজ হৈছে, সেই সকলোবোৰ তথ্য আপোনালোকৰ ডেট অফ জইনিঙৰ পৰা লৈ ডেট অফ ৰিটায়াৰমেণ্টলৈকে আপোনালোকৰ সমস্ত তথ্য আপোনালোকৰ সেই ছাৰ্ভিচ বুকত মজুত হৈ থাকে। গতিকে সেই ছাৰ্ভিচ বুকটো আপোনালোকে আগতে আপোনালোকে হেড অফিচৰ পৰা কালেক্ট কৰি তাত আপোনালোকে তথ্যবোৰ ফিল আপ কৰিব লাগিছিলে, বা আপোনালোকে আনৰ হতুৱাই সেই ছাৰ্ভিচ বুকটো আপোনালোকে ফিল আপ কৰিবলগীয়া হৈছিলে। কিন্তু এতিয়াৰ পৰা আপোনালোকৰ কোনো চিন্তাৰ কাৰণ নাই, কাৰণ এতিয়া আপোনালোকে মোৰ মোবাইল স্ক্ৰীণত এইটো অৰ্ডাৰটো চাব পাৰিছে যে এতিয়াৰ পৰা আপোনালোকৰ যি ছাৰ্ভিচ বুকটো এইটো ছাৰ্ভিচ বুক হৈ যাব। অৰ্থাৎ আপোনালোকৰ ছাৰ্ভিচ বুকটো এতিয়া অনলাইন যোগে মজুত থাকিব। অনলাইনতে আপোনালোকে ছাৰ্ভিচ বুকটো আপোনালোকৰ চাব পাৰিব যে কোন সময়ত আপোনালোকৰ ইনক্ৰিমেণ্ট লাগিছে, কোন সময়ত আপোনালোকৰ ক'লৈ আপোনালোকে ট্ৰান্সফাৰ হৈছে, আপোনালোকে গ্ৰেড পে' কেতিয়া বৃদ্ধি হৈছে, আপোনালোকে 8 পে' কমিশ্যন কেতিয়া লাগিছে, সকলোবোৰ তথ্য সকলোবোৰ ইনক্ৰিমেণ্ট আপোনালোকে এতিয়া আপোনালোকৰ মোবাইলতে অনলাইন যোগে আপোনালোকে চাব পাৰিব। যিটো আপোনালোকৰ নটিফিকেশ্যনটো উলিয়াইছে, এই নটিফিকেশ্যনটো ইতিমধ্যে লিখা আছে যে এতিয়া আপোনালোকৰ যিটো ছাৰ্ভিচ বুক হয় এই ছাৰ্ভিচ বুকটো আপোনালোকৰ যি এটা পৰ্টেল আছে আপোনালোকৰ HRMS বুলি পৰ্টেল, এই পৰ্টেলৰ জৰিয়তে সকলো চৰকাৰী কৰ্মচাৰীৰ ট্ৰান্সফাৰ হয়। অৰ্থাৎ এই ট্ৰান্সফাৰ হয়, তো তাৰে এটা সৰুকৈ আৰু নতুনকৈ এটা পৰ্টেল মুকলি কৰিব। সেই পৰ্টেলটোৰ নাম হৈছে HRMS 2.0। অৰ্থাৎ এই পৰ্টেলটোৰ জৰিয়তে সকলো কৰ্মচাৰীয়ে তেখেতসকলৰ এতিয়া ছাৰ্ভিচ বুকটো অনলাইন যোগে চাব পাৰিব, আৰু অনলাইন যোগে চাই তেখেতসকলে শুধৰণিও অনলাইন যোগে কৰিব পাৰিব, আৰু তেখেতসকলে অনলাইন যোগে তেখেতসকলৰ ডাটাবোৰ এণ্ট্ৰি কৰিব পাৰিব। গতিকে এতিয়াৰ পৰা আপোনালোকৰ অফলাইন যোগে কোনো ধৰণৰ ছাৰ্ভিচ বুকৰ কাৰণে আপোনালোকে দৌৰা দৌৰি কৰিব নালাগে। এতিয়াৰ পৰা আপোনালোকৰ আগন্তুক দিনত আহি থকা দিনত আপোনালোকৰ সকলো তথ্যবোৰ আপোনালোকৰ অনলাইনতে মজুত থাকিব। সকলোবোৰ তথ্য আপোনালোকে অনলাইনতে চাব পাৰিব, আৰু আপোনালোকে সকলোবোৰ তথ্য অনলাইনতে ফিল আপ কৰিব পাৰিব। যদি আপোনালোকে এই খবৰটো পাই ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ যদি এনেকুৱা ধৰণৰ খবৰবোৰ আপোনালোকে পাই থাকিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া আমাৰ চেনেলত আপোনালোকে নতুন নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন সকলোতে আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।